মা কামাখ্যাৰ ভূমিত পুনৰ নাৰী শক্তিৰ যুঁজ বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ গুৱাহাটী লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত দখলৰ বাবে শাসক বিৰোধী অৱতীৰ্ণ হৈছে কঠিন ৰাজনৈতিক যুদ্ধ প্ৰতিদিনে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধিয়ে অনুষ্ঠিত কৰিছে এখনৰ পাছত আনখন নিৰ্বাচনী সভা বিজুলী কলিতা মেধিক জয় কৰাবলৈ মৰণপণ যুঁজ দিছে ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শাহ ৰোড শ্ব'কে ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি সক্ৰিয়কৈ প্ৰচাৰ অভিযান চলাইছে বিজুলী কলিতা মেধিৰ বাবে এই ক্ষেত্ৰত ৫ লাখ ভোটত জয়ী হোৱাৰ দাবী মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আনহাতে ষ্টাৰ কেম্পেইনাৰ অবিহনে গুৱাহাটীৰ চুকে কোণে প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে সৰু সৰু সভাৰে দলীয় নেতা অবিহনে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মীৰা বৰঠাকুৰ এই ক্ষেত্ৰত অতিকৈ আত্মবিশ্বাসী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও উল্লেখযোগ্য যে অসমৰ ভিতৰতে এটা সন্মানীয় লোকসভা সমষ্টি হিচাপে গণ্য কৰা হয় গুৱাহাটী সমষ্টিটোক 1957 চনত সমাজবাদী নেতা হেম বৰুৱাৰ দৰে ৰাজনীতিবিদে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল গুৱাহাটীতেই 2004 চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ডক্টৰ ভূপেন হাজৰিকাই অৱশ্যে 2014 চনৰ পৰা মহিলা প্ৰাৰ্থী জয়ী হৈ আহিছে গুৱাহাটী লোকসভা সমষ্টিত 2014 চনত বিজয়া চক্ৰৱৰ্তী জয়ী হোৱাৰ বিপৰীতে 2019 চনত কুইনজাই দখল কৰিছিল গুৱাহাটী লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিত আছে বিজেপিৰ 5 অসম গণ পৰিষদৰ 1 আৰু কংগ্ৰেছৰ 4গৰাকীকৈ বিধায়ক দেখা যাওক সেই শাৰী মাৰিবলৈ কোনে সক্ষম হয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ সেয়া এতিয়া জটিল এখন অংকৰ প্ৰশ্ন কাকত